মোর নাম নীলিমা খাতুন। মই বর্তমান শ্রেণীত পড়ো। মোর বিদ্যালয়ের নাম ১৪০৬ নং খাটিয়ামারে বাথানাচর প্রাথমিক বিদ্যালয়। আমার প্রকল্পর নাম জাবর জথর নির্মূল করা উদ্দেশ্য আমার ঘর তথা ওচৰৰ চুবুৰীয়া জাবর জথর মুক্ত করা। বিবরণ বর্তমান আমার গাঁৱৰ জনসংখ্যা প্রচুর কমি বৃদ্ধি পাইছে। জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে আৱশ্যকীয় বস্তুৰ পৰিমাণে বাঢ়ি গৈছে। আৱশ্যকীয় বস্তুৰ পৰিমাণে বাঢ়ি যোৱাৰ লগে লগে পেলনীয়া বস্তুৰ পৰিমাণে বাঢ়ি গৈছে। মানুহে য'তে ত'তে জাবৰ জোথৰ পেলাই পৰিৱেশ নষ্ট কৰিছে। ফলত বিভিন্ন বেমাৰ আজাৰ দেখা দিছে। নিৰ্মূল কৰাৰ উপায় আমি চাৰিটাকৈ ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে। ১ নং ডাষ্টবিন ঘৰত পচি যোৱা ফল মূল গছৰ পাত ফুল। ২ নং ডাষ্টবিনত পলিথিন ভঙা চিঙা বটল ঔষধৰ বাকচ। ৩ নং ডাষ্টবিনত ভঙা চিঙা লোহা টিন প্লাষ্টিক বটল। ৪ নং ডাষ্টবিনত ফটা চিঙা কাপড়। ১ ডাষ্টবিন গাঁত খান্দি পুতি জৈৱিক সাৰ তৈয়াৰ কৰিব পাৰি। ২ নম্বৰ ডাষ্টবিন পুতি থব পাৰি। ৩ ডাষ্টবিন নতুন বস্তু বনাবলৈ বেপাৰীক দিব পাৰি। ৪ নম্বৰ ডাষ্টবিনক বেপাৰীক দিব পাৰি।